Hey guys, আজি আমি কথা পাতিম মানুহে আমাৰ বিষয়ে কি ভাবে, মানুহে আমাৰ বিষয়ে কি কয়। তো যিকোনো এটা কাম কৰাৰ টাইমত যি কৰিব বিচাৰো ভবা মতে সেইটো কাম কৰিব নোৱাৰো যদি আমি বেছি এইটো চাওঁ যে মানুহে আমাক কি কৈ আছে, মানুহে আমাৰ বিষয়ে কি ভাবি আছে। এটা বস্তু মনত ৰাখিব, যেতিয়া আপুনি সাপোজ এখন গাড়ী চলোৱা শিকিছে, গাড়ী চলাব গৈছে, আপুনি ভালকে ৰাস্তাত চলাই আছে, নতুনকে ষ্টাৰ্ট দিছে আপুনি ড্ৰাইভিং, সেই টাইমত যদি আপোনাক আপোনাৰ ঘৰৰ মানুহে কয় যে গাড়ী নচলাবি, তোৰ এক্সিডেণ্ট হ'ব, আপুনি আৰু বেছি কেয়াৰ নকৰে, কাৰণ আপোনাৰ কনফিডেঞ্চ আছে সেই বস্তুটোত যে মই শিকিছোঁ, মই পাৰিম। প্ৰথম দিনা আপোনাক ক'ব, আপোনাৰ অলপমান হয়তো ভিতৰত ভয় লাগিব পাৰে, নতুনকৈ শিকিছোঁ, তথাপিও আপুনি হয়তো চলালে। তেনেকৈ এসপ্তাহ গ'ল, এসপ্তাহ পিছত আপোনাক যদি কয় তই গাড়ী চলোৱা বাদ দে, তোৰ লিখা আছে, মোক কেইদিনমান আগত এষ্ট্ৰলজাৰ এটাই কৈছিলে তোৰ দিন কাল ভাল নহয়, চ' নচলাবি, ছাপোজ ক'লে, তেতিয়া আপোনাৰ হয়তো বেছি কেয়াৰ নকৰে, কাৰণ অলৰেডি 1 week গুচি গ'ল, আপুনি গাড়ী চলোৱা বহুখিনি শিকি গ'ল। আপুনি যদি ছোৱালী হয় সেইটো ভালকৈ ৰিলেট কৰিব পাৰিব, কাৰণ হয়তো তেতিয়া বেছিকৈ ক'ব মাক দেউতাকে। এক্সাম্পল এটা দিছোঁ জাষ্ট। সেই টাইমত আপুনি বেছি কেয়াৰ নকৰে, কাৰণ আপোনাৰ কনফিডেঞ্চ আছে বস্তুটোত, ড্ৰাইভিঙত, যে মই চলাব পাৰিম। বাট যদি আপোনাৰ মায়ে ছাপোজ কৈ আছে তই নচলাবি, ফাৰ্ষ্ট কথা এইটো মনত ৰাখিব, মায়ে হয়তো গাড়ী চলাই পোৱা নাই লাইফত এদিনো। চ' মায়ে আপোনাক যেতিয়া কৈছে, তেতিয়া মাৰ মাইণ্ডত এই বস্তু নাই যে কেনেকৈ গাড়ী চলায়। চ' জাষ্ট সেইটো ভাবি কিনে আপোনাক কৈছে যে মোৰ ছোৱালীজনীয়ে কেনেকৈ চলাব বা মোৰ ল'ৰাটোৱে কেনেকৈ গাড়ী চলাব, ময়ো নাজানো চলাব। চ' যেতিয়া এজন মানুহে আপোনাক কিবা এটা কামৰ বিষয়ে কিবা কয় যে তই নোৱাৰিবি কামটো কৰিব, তই নকৰিবি, ফেইল হ'বি বা যিয়ে নহওক, ফাৰ্ষ্ট কথা এইটো মনত ৰাখিব, সেইজন মানুহে নিজে সেইটো কাম হয়তো কৰি পোৱা নাই বা কৰিব নোৱাৰে। চিম্পল কথা, ফাৰ্ষ্ট এইটো কথা মনত ৰাখিব। এতিয়া ছেকেণ্ড কথাটোলৈকে আহক। হয়তো মায়ে এইটো কাৰণে কৈছে কাৰণ কোনোবা বেলেগ ছোৱালী এজনীয়ে বা ল'ৰা এজন তেওঁলোকৰ ফেমিলিৰ হয়তো গাড়ী চলাওঁতে প্ৰথম নতুনকৈ শিকোঁতে হয়তো কিবা কাৰণে এক্সিডেণ্ট হৈছিল বা কাৰোবাৰ এক্সিডেণ্ট হোৱা দেখিছে মায়ে, সেইকাৰণে আপোনাক কৈছে। চ' ছেকেণ্ড এইটো কথা মনত ৰাখিব, সেইজন মানুহে যেতিয়া কৈছে সেইটো কথা, কিবা এটা পইণ্টৰ পৰা তেওঁ ৰাইট হয়, তেওঁ দেখিছে কাৰণে কৈছে, কাৰোবাৰ এক্সিডেণ্ট হোৱা দেখিছে কাৰণে আপোনাক কৈছে, জাষ্ট বিকজ হয়তো তেওঁ আপোনাৰ কেয়াৰ লয়। চ' আমাক যেতিয়া আমি এটা কেৰিয়াৰ চুজ কৰোঁ বা যিকোনো এটা কাম কৰোঁ যিটো ঘৰৰ মানুহৰ এইটো ছাপোৰ্ট নাথাকে, প্ৰথম কথাটো তেওঁলোকে সেইটো কৰি পোৱা নাই, সেইটো সেইকাৰণে তেওঁ কৈছে মই নোৱাৰিলোঁ তই কেনেকৈ পাৰিবি। আনকনচিয়াছলি তেওঁলোকে জানে যে মই নোৱাৰিলোঁ তই কেনেকৈ পাৰিবি, সেইকাৰণে আপোনাক কৈছে তই নকৰিবি। ছেকেণ্ড কথা, তেওঁলোকৰ কথাত কিবা এটা পইণ্ট ট্ৰু হয়, দেখিছে তেওঁলোকে বেলেগ ফেইল হোৱা, বেলেগে কামটো কৰিব পৰা নাই বা এক্সিডেণ্ট হৈছে, সেইকাৰণে আপোনাক কৈছে। চ' এই দুটাই কথা আছে, এই দুটা কথাই মনত ৰখা দৰকাৰ। ছেকেণ্ড কথাটোত আপুনি এইটো বস্তু মনত ৰাখিব, আপুনি যদি তেওঁলোকৰ জেগাত থাকিলে হয় আপুনিও ক'লে হয় ছেম কথাটো। আপুনি যদি আপোনাৰ মাৰ জেগাত থাকিলে হয় আপুনি হয়তো আপোনাৰ ছোৱালীজনীক ক'লে হয়, ল'ৰাজনক ক'লে হয় নচলাবি বুলি, যদি মাৰ জেগাত থাকিলে হয়। আপোনাৰ যদি মাইণ্ডছেট ছেম হ'ল হয়, সৰুৰে পৰা যিটো মাৰ মাইণ্ড হৈছে। চ' প্ৰত্যেকজন মানুহে যেতিয়া আপোনাক কিবা কয়, ফাৰ্ষ্ট কথা তেওঁ নিজৰ পৰিচয় দিয়ে, নিজৰ মাইণ্ডছেটৰ ফালৰ পৰা কয়। ছেকেণ্ড কথা, তেওঁ কিবা দেখি কিনে, কিবা বিশ্বাস কৰি কিনে কয়। বাট আপুনি যদি সেই কামটোত আপোনাৰ কনফিডেঞ্চ আছে, তেতিয়া আপুনি ইমান কেয়াৰ কৰি লাভ নাই কি কৈছে, জাষ্ট আপুনি নিজৰ কামত ফ'কাছ কৰিব লাগে। যদি আপুনি বেছিকৈ কেয়াৰ কৰিছে মানুহে আপোনাক কি কৈছে, মানুহে আপোনাৰ বিষয়ে কি ভাবে, তাৰমানে এইটোৱে মিন কৰে যে আপোনাৰ হয়তো কনফিডেঞ্চ নাই আপোনাৰ কামটোৰ ওপৰত। গাড়ীখন চলাওঁতে আপোনাৰ হয়তো কনফিডেঞ্চ নাই, সেইকাৰণে আপুনি বেছি ভাবিব লগা হৈছে মায়ে কি কৈ আছে, মানুহে কি কৈ আছে। যদি আপোনাৰ নিজৰ কনফিডেঞ্চ আছে, আপুনি ইমান কেয়াৰ নকৰে বেলেগে কি কৈছে, আপুনি জাষ্ট গাড়ীখন চলাব, আৰু 6 মাহ 1 বছৰ চলোৱাৰ পিছত মানুহে নকয়, মানুহৰো আপোনাৰ ওপৰত বিশ্বাস হৈ যাব, ই চলাব পাৰিব, তাই চলাব পাৰিব। ছেম বস্তু কামতো ছেম। প্ৰথমতে চবে ক'ব, আৰু সেইবিলাক মানুহে নিজে কৰি পোৱা নাই, সেইকাৰণে আপোনাক কৈছে, বা সিহঁতে দেখিছে যে বেলেগে কৰা নাই সেইকাৰণে আপোনাক কৈছে। চ' এইটো ভবাতছে যে মই কেনেকৈ ফেচ কৰিম সেইটো, যে মোৰ ইমান কিয় ফেমিলিয়ে মোক কিয় ছাপোৰ্ট নকৰে, মোৰ লগতে কিয় এনেকুৱা হয়,
মোক মানুহে কিয় এনেকৈ কয়, সেইবিলাক ভবাতছে আপুনি চাওক যে এই কামটোত মই কেনেকৈ কনফিডেঞ্চ আনিব পাৰোঁ, কেনেকৈ কনফিডেণ্ট হ'ব পাৰোঁ এই কামটোত, মোৰ স্কিলবিলাক কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ। ছাপোজ আপুনি এটা কেৰিয়াৰ পাথ চুজ কৰিছে যিটো বেলেগে কৰা নাই, আপোনাক ফেমিলিত কৰা নাই, আপোনাৰ ফ্ৰেণ্ডছত কৰা নাই, বহুতে আপোনাক বহুত কথা কৈছে, এইটো ভবাতছে যে সিহঁতে কি কৈছে, মোৰ লগতে কিয় এনেকুৱা হয়, আপুনি এইটো ফ'কাছ কৰক। যদি মই জানো সেইটো মোৰ কাৰণে ভাল বুলি, যদি মই জানো এইটোত মই কিবা কৰিব পাৰিম বুলি, মই কৰিম, মই নিজৰ স্কিলছ ডেভেলপ কৰিম। স্কিলৰে কথা ন, আপুনি যি কাম এটা কৰি আছে, আপুনি যদি কিবা এটা জব কৰি আছে, আপুনি কিমান ভাল জব পাব সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ স্কিলছ কেনেকুৱা হয়। আপুনি ছেম এজৰ ল'ৰা এজনে বা ছোৱালী এজনীয়ে যদি বহুত বেছি ইনকাম কৰি আছে, তাৰমানে এইটোৱে মিন কৰে তেওঁৰ স্কিলছ বেছি আছে আপোনাতছে। আপুনি নিজৰ স্কিলছ ইম্প্ৰুভ কৰাত ফ'কাছ কৰক। এইটো ফ'কাছ নকৰিলেও মানুহে কি কৈছে, মানুহে আজি কৈছে কালি মুখ বন্ধ হৈ যাব, বাট আজি আপুনি চাওক আপোনাৰ স্কিলছ কেনেকৈ আপুনি ডেভেলপ কৰিব পাৰে, সেইটো এটা বেলেগ কথা। তাৰপিছত আহিল এনেকুৱাও কিছুমান বস্তু আছে, এনেকুৱা কিছুমান আমি কাম কৰোঁ, জোচত কৰোঁ, আমাৰ সেইটো বেছি কনফিডেঞ্চ নাই, সেইটো কাৰণে নাই কাৰণ আমি নাজানো সেইটো কেনেকৈ কৰিম, একো প্লেনিং চেনিং নাই, জাষ্ট আমি কাৰোবাৰ পৰা শুনিছোঁ, জোচত বেছি মটিভেশ্যন আমাৰ মাইণ্ডত কোনোবা সোমাই দিছে, আমি ষ্টাৰ্ট কৰিছোঁ কামটো, বাট আমি নাজানোৱে কেনেকৈ কৰিব লাগে। তেতিয়া আপোনাক মানুহে কিবা ক'ব, তেতিয়া আপোনাৰ হয়তো লাগিব কিয় কৈ আছে, বাট সিহঁতে ৰাইট হয়, কিবা দেখি কিনে কৈছে। তেতিয়া আপুনি দুটা ক্ষেত্ৰত জাষ্ট নিজক কুৱেশ্যন কৰক, এইটো কাম মই কৰিব পাৰিম নে নোৱাৰিম, মোৰ কনফিডেঞ্চ আছে নে নাই এইটো কামত। যদি আপোনাৰ স্কিলছ আছে কৰক, যদি স্কিলছ নাই জাষ্ট জোচত আপুনি কামটো কৰিছে, মটিভেশ্যন লৈ কিনে জাষ্ট কাৰোবাৰ কথা শুনি কৰিছে, তেতিয়া আপুনি নিজক কুৱেশ্যন কৰক যে সঁচাকৈ মই কামটো কৰিম নে নকৰিম। হয়তো আপুনি সেইটো নকৰি কিবা বেলেগ কৰিবৰ কাৰণে জন্ম হৈছে, হয়তো আপোনাৰ সেইটোত একো টেলেণ্ট নাই, আপুনি জাষ্ট কাৰোবাৰ কথা শুনি বেলেগে কৰিছে কাৰণে কৰিছে। তেতিয়া আপুনি নিজক কওক যে মই বেলেগ একচুৱেলি জাষ্ট অনেষ্টলি নিজক এনচাৰ দিয়ক, কৰিব লাগে নে নালাগে। যদি নালাগে বুলি ভাবে বেলেগ কাম চুজ কৰক। চ' ইমান টেনশ্যন লোৱাৰ মানে কথা নাই এইবিলাকত, জাষ্ট নিজক সুধিব লাগে, কথাটো নিজৰ ওপৰত কথা, কুৱেশ্যনটো সোধক, নিজৰ যিটো এনচাৰ ওলাই আহিব মুখেৰে ভিতৰৰ পৰা, সেইটো চাই কিনে আপুনি ডিচিশ্যন লওক কামটো কৰিম নে নকৰিম। মানুহে কোৱাটো ইমান মেটাৰ নকৰে, জাষ্ট আপুনি সেই কামটো কৰিব পাৰে নে নোৱাৰে সেইটো আপুনি জানিব, তাৰপিছত ডিচাইড কৰক। আৰু এটা বস্তু মনত ৰাখিব, আমাৰ কেতিয়াবা কিছুমান ৰিলেটিভছে কিছুমান কথা কয়, যেতিয়া এজন মানুহে ছাপ'জ নিজে ভাল পোৱা কামটো কৰা নাই, এনে কিবা এটা জব কৰি আছে, যিটো কামত তেওঁৰ ডেইলি অৱস্থা বেয়া হৈ গৈ আছে, বছৰৰ কথা শুনি আছে, ওপৰৰ মানুহৰ কথা শুনি আছে, নিজে হেপ্পী নহয়, ঘৰত গৈ কিনে ৱাইফৰ লগত কাজিয়া লাগিছে, বাচ্ছাৰ লগত, নিজৰ লাইফটোক লৈ যেতিয়া হেপ্পী নহয় এজন মানুহে, তেতিয়া তেওঁলোকে নিজৰ যিটো প্লেজাৰ হয় সেইটো পাবৰ কাৰণে, ভাল লগা যিটো ফিলিং হয় সেইটো পাবৰ কাৰণে বেলেগ কিছুমান বস্তু বিচাৰি লয়। তেওঁলোকে নিউজ চায়, বেলেগৰ গচিপ কৰে যে এখন দেশত কি হৈ আছে, এইটো পলিটিচিয়ানে কি কৰি আছে, এই অমুকৰ পুতেকে কি কৰি আছে, তমুকৰ ছোৱালীয়ে পলাই গ'ল আজি, তাৰ ইয়াৰ লগত কিবা চলি আছে, সেইবিলাক কথা কৈ নিজৰ যিবোৰ ফ্ৰী টাইম আছে, যিবোৰ নিজৰ লাইফৰ যিবোৰ প্ৰব্লেম, নিজৰ লাইফৰ যিবোৰ মানে বেয়া অৱস্থা হয় যিটো, সেইটো পাহৰিবৰ কাৰণে তেওঁলোকে বেলেগৰ গচিপ কৰে, বেলেগৰ কথা পাতে। চ' এই ক্ষেত্ৰতো আপোনাৰ যদি বিষয়ে কোনোবাই কিবা কৈ আছে ৰিলেটিভছত, এনেকুৱা বহুত এক্সাম্পল আছে, হয়তো তেওঁলোকৰ নিজৰ লাইফত কৰিবলৈ বেলেগ কাম নাই, সেইকাৰণে আপোনাৰ কথা বেছিকৈ পাতি আছে, সেইটোও কিছুমান এক্সাম্পলছ আছে। চ' আপুনি যিয়ে নকৰে কিয়, আপুনি কেতিয়াও সেইবিলাক বেছি ফ'কাছ নকৰিব মানুহে কি কয়, কাৰণ মানুহৰ কামেই কোৱা হয়। যেতিয়া এজন মানুহে একো নকৰি ঘৰত বহি থাকে বা কিবা কৰেও, যেতিয়া ফ্ৰী টাইম পায়, আমি কি কওঁ ফ্ৰেণ্ডছৰ লগত, আমি নিজৰ কথাটো ইমান নাপাতোঁ, আমি বেলেগৰ কথা পাতিয়ে বেছি শান্তি পাওঁ, বেলেগৰ কথা পাতিয়ে বেছি মানে ভাল লাগে। অমুকৰ এইটো হ'ল, অমুকৰ ঘৰত প্ৰব্লেম চলি আছে, সেইটো কৈ কিনে আমাৰ ভাল লাগে। আমাৰ নিজৰ ঘৰত প্ৰব্লেম চলি থাকিলে আমাৰ বেয়া লাগে, বাট অমুকৰ ঘৰত প্ৰব্লেম চলি আছে কৈ কিনে আমি মানে কিবা নিজকে এণ্টাৰটেইন কৰোঁ আৰু বেলেগৰ কথা পাতি কিনে। অমুকৰ ৰিলেশ্যনশ্বিপৰ এইটো হৈছে, অমুকৰ আজি বহুত বেয়া হ'ল, সেইবিলাক কোৱাত ফূৰ্তি পাওঁ, কিয় আনকনচিয়াছলি ফূৰ্তি পাওঁ সেইবিলাক কৈ, সেইকাৰণে আমি কথা পাতোঁ বেলেগৰ লগত। বেলেগৰ মানুহে কিয় গচিপ কৰে ইমান বেলেগৰ কথা কৈ কিনে। চ' মানুহে কোৱাটো কৈ থাকিব, কামেই সেইটো মানুহৰ, আপুনিও নিজৰ কাম কৰক, নিজৰ কামত ফ'কাছ কৰক। নিজে যদি আপুনি নিজৰ বলত কিবা হৈ দেখাব পাৰিছে,
সেই সেম মানুহখিনিয়ে এক্সাম্পল দিব আপোনাৰ সিহঁতৰ ল'ৰা ছোৱালীক যে চা আমুকৰ ল'ৰাই এইটো কৰিছে নিজে, তও কৰ। তেতিয়া সিহঁতে আকৌ নিজৰ ল'ৰা ছোৱালীক আপোনাৰ নিচিনা হ'বলৈ, আপুনি যদি এটা বেলেগ কেৰিয়াৰ চুজ কৰিছে, আপোনাৰ নিচিনা হ'বলৈ সিহঁতে এডভাইচ দিব যে তও তাৰ নিচিনা এইটো কৰ, সিও দেখোন এইটো কৰিছে। চ' জাষ্ট চিম্পল কথা, নিজৰ কামত ফ'কাছ কৰক, নিজৰ কাম কৰক, নিজে যিখিনি কৰিব পাৰে বেষ্ট দিয়ক, নিজৰ স্কিলছ ডেভেলপ কৰক, নিজৰ স্কিলছবিলাক ইম্প্ৰুভ কৰক, নিজৰ টেলেণ্ট যিটো আছে সেইটো ফাৰ্ষ্ট বিচাৰি লওক, কিহত আপুনি ভাল হয়, আপোনাৰ কি বস্তুত আপুনি কৰি থাকিলেও আপোনাৰ বেছি ভাগৰ নালাগে, বা আপুনি জানে যে দিনটোত মই কষ্ট কৰিলেও মই এইটো কাম কৰিব পাৰিম, সেইটো কাম কৰি কিনে লাষ্টত নিজে কিবা এটা ভাল লাগে আৰু সেইটো কাম বাছি লওক। তাৰপিছত সেইটো কামত নিজৰ স্কিলছ ডেভেলপ কৰক, বেলেগে কৈ থাকিলেও কৈ থাকিব দিয়ক, এদিন দেখাই দিয়ক চবকে, তাৰপিছত চবে আপোনাৰ এক্সাম্পল দিব, বেলেগক ক'ব তাৰ নিচিনা হ'ব বুলি।